Hello friends, good morning and welcome back to my another vlog. আৰু ৰাতিপুৱা মই ওলাই গৈছোঁ টিংৰা যাবৰ কাৰণে আৰু টিংৰাৰ পৰা কেইটামান মোক বস্তু ল'ব আছে আৰু স্কুটিত তেলো নাই সেইকাৰণে তেল ভৰাব যাব লাগিব ডিপু আৰু দাড়ি অলপ বাঢ়ি গৈছে মোৰ দাড়িও অলপ মিলাই দিম বুলি ভাবিছোঁ জানো কি হয় এতিয়া যাওঁতে যদি সেলুন যদি খোলা থাকে তেনেহ'লে সোমাম আৰু যদি খোলা নাথাকে ঘূৰি আহোঁতে সোমাম কিন্তু দাড়িটো অলপ মিলামেই বেছি ডাঙৰ হৈ গৈছে অলপ ঠিক কৰি ল'ম তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ আৰু কি কৰিব লাগে এইখিনি আপোনালোকে জানেই লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এইখিনি কৰি দিব ঠিক আছে তেনেহ'লে ব্লগ ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ মই মোৰ পচন্দিক ওলাই ল'লোঁ আৰু হেলমেটো লগাই ল'ব লাগিব যিহেতু সেফটি ফাৰ্ষ্ট ওচৰত গ'লেও লগাই ল'ব লাগিব কিন্তু একদম দোকান গ'লে আৰু নলগাম আৰু টিংৰাই গ'লে লগাব লাগিব আৰু তাত সেইফালে চেকিঙো বহি যায় কেতিয়াবা নহ'লে এনেই হ'লেও এটা ফাইন গুচি যাব আৰু হেলমেটত সেইদিনা যিটো বস্তু মই আনবক্সিং কৰিলোঁ এইটো লগাই দিছোঁ ইয়াত এতিয়া মই মোৰ মোবাইলটো লগাই দিম আৰু ৰাস্তাৰ ভিউটো দেখাম আপোনালোকক নঙলাটো মাৰি দিম বন্ধ কৰি দিম নহ'লে গৰু সোমাই যায় আৰু এই নঙলাটো বনাই থকাৰ ভিডিঅ' আপোনালোকক মই দেখুৱাইছিলোঁ আৰু এনেকুৱা মই কমপ্লিট কৰিলোঁ বাৰু ইমান ভাল নহয় কিন্তু ইমান ভালকৈ বনাব নাজানো তথাপি আৰু বনাইছোঁ তো এনেকুৱা বনাই দিলোঁ মই টায়াৰ লগাই দিছোঁ তাত ৰাতিপুৱা বহুত ঠাণ্ডা লাগে আৰু এনেকুৱা টাইমত ডিউটি যাব লগা হয় কি কৰিব কামটো কৰিবই লাগিব যিমান ঠাণ্ডা হ'লেও মইতো বহুতেই দেৰিত যাওঁ কিন্তু মাহঁতে বহুত সোনকালে যাব লগা হয় আৰু ৰাতিটো যেতিয়া কুঁৱলী বহুত ডাঠকৈ পৰে তেতিয়াই যায় আৰু তাতে কি বুলি কয় কাম কৰিব লগা হয় আৰু এনেকুৱা ৰাস্তাবিলাক থাকে আৰু ভাল তো বনোৱাটোৱে বেয়া এইটো দোকানটো সেইটোৱে চালিটো হয় এইটো বন্ধ আছে এতিয়া কাম নহ'ল ঘূৰি আহোঁতে কাটি ল'ম আৰু কিছুমান লগৰত পাইছিলোঁ আৰু এতিয়াতো চবেই ডাঙৰ হৈ কিনে নিজৰ কামত ব্যস্ত হৈ গ'ল যিটো ফ্ৰেণ্ডশ্বিপ আছিলে এতিয়াও আছে বাৰু কিন্তু ইমান কথা বতৰা নহয় চবেই নিজৰ প্ৰব্লেমবিলাক লৈ কিনে ভুগি আছে বাৰু আমি ডাঙৰ হ'লে আৰু ক'ত চবেই একেটা কথা নকৰি কৰিব পাৰিম থাকে কি কাম কৰি আছে ফালতু কাম বুলি ভাবে তথাপি যি
মোক যিটো ভাল লাগিছে এইটো মই কৰিছোঁ, কিবা বেয়া কামটো কৰা নাই, ক'ৰবাত চোৰ কৰিবৰ কাৰণে যোৱা নাই, ভিডিঅ' বনাই আছোঁ। পিছফালে মানুহ যি ক'লেও মোৰ কামটো কৰিবলগীয়া মই কামটো কৰি যাম আৰু আপোনালোকক মই দেখুৱাই যাম। আৰু ভিডিঅ' বনোৱাৰ মোৰ এটা ডাঙৰ এটা উদ্দেশ্য আছে, আৰু সেই উদ্দেশ্যটো মোৰ যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে মই ভিডিঅ' বনাই থাকিম। আৰু টাৰ্গেট মই 5 বছৰৰ কাৰণে লৈছোঁ। 5 বছৰত কি কৰিব পাৰোঁ নাজানো বাৰু, আপোনালোকৰ ছাপোৰ্টৰ যোগেদি যদি কিবা এটা ভাল কাম কৰিব পাৰিম তেনেহ'লে সঁচাকৈ মই সুখী হ'ম। আৰু মই সেইটোৱে বিচাৰোঁ, আপোনালোকে মোক ছাপোৰ্ট কৰক। এটা ডাঙৰ এটা সপোন আছে আৰু সেই সপোনটো মই কিবা নহয় কিবা পাৰে মই পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু মই এনেই নহয়, মই কষ্ট কৰিব বিচাৰিছোঁ, কেলৈ কি কষ্ট নকৰিলে একো কাম আমি কৰিব নোৱাৰিম, আমি একো কামত সফল হ'ব নোৱাৰিম, এইটো মই জানো। আৰু সেইকাৰণে মই কষ্ট কৰি আছোঁ। আৰু মই তেল দিব পালোহি। ফুল ট্যাঙ্ক করে দিব। 350 টকা দি দিও। অঁ তিনিশ 50 350 হয় এইটো আপোনাৰ টেংকি ফুল হৈ গ'ল। ঠিক আছে, আৰু কিমান যাব ভৰাই দিম? যাব একদম ফুল হৈ গৈছে। অঁ ডাইৰেক্ট হিচাপতে ক'লোঁ তেনে। চাওক একদম আৰু 10 টকাও নোসোমালে মানে হেৰি নহ'লে হ'লে। ঠিকে আছে, হ'ব দিয়া। একদম হিচাপত দিছে। অঁ আনিলে ল'ব আনিলে এইটো লওক। 50 টকা এটা দিয়া। হ'ব এইটো 50 টকা দেখোন। নাই নাই বোলো এটকা নাই দিয়ক 50 টকা দিয়ক। 50 টকাটো নাই। তেল ভৰাওঁতে 350 টকা ভৰালোঁ আৰু 50 ৰুপিজ খুচুৰা নাছিলে, সেইকাৰণে 100 টকাটো মোক ঘূৰাই দিলে। আৰু 50 ৰুপিজ মই অনলাইন পে' কৰিলোঁ, আৰু সেইকাৰণে মোবাইলটো হেলমেটৰ পৰা গুচাই দিব হ'ল লগা হ'ল, গুচাই দিলোঁ। আৰু এতিয়া আকৌ হেলমেটটোত লগাব লাগিব। আকৌ মই লগাই ল'লোঁ। মই টিংৰা বজাৰত ৰখি আছোঁ আৰু দোকানবিলাক খোলাই নাই, ইমান সোনকালে আহি গৈছোঁ মই। আৰু যি হওক মই পইচাত প্ৰথমতে মিলাই ল'ম, আৰু কিমান কি বস্তু ল'ব লাগিব এইটো কেলকুলেটৰ কৰি লৈছোঁ। মই বহুত ইনফৰমেশ্যন কৰি কিনে চলোঁ। কৃপন মানুহ কৃপন, কনফিউজটো হ'বই লাগিব ফ্ৰেণ্ডছ। নিজৰ পইচা কষ্টৰ পইচাটো খৰচ কৰিবৰ কাৰণে অলপ ভাবিব লগা পইচা নাথাকিলে মানে এনেকুৱা দুখ হয়। আৰু সেই পইচাটো যেতিয়া হাতত থাকে তেতিয়া খৰচ কৰিবৰ কাৰণে যি নহওঁ ইমানো বেছি কৃপণ নহয় যে কাৰোবাক ভোকতে থৈ দিম, তেনেকুৱা মানুহ নহয়। কিন্তু অলপ মানে এটা কেলকুলেট কৰি কিনে চলোঁ মই।
জীৱনটো মই এনেকুৱাই চলাওঁ। মোৰ যিকোনো খৰচ, যিকোনো মানে গোটেই মাহৰ পূৰা বাজেট থাকে মোৰ, সেইমতে চলিব লগা হয়। আৰু সেইমতে চলিলে মানে ভাল হয়, এটা হিচাপটো থাকে যে কিমান মই এইটো মাহত খৰচ কৰিলোঁ, কি কৰিলোঁ, সেই গোটেইখিনি হিচাপ থাকে আৰু সেইটো থাকিলে মানে ভাল হয়। মিঠাই ল'বৰ কাৰণে আহিছোঁ। ইয়াত চাম কি মিঠাই পেক কৰাম। বহুত মিঠাই আছে, এইবিলাক চাব লাগিব কোনটো মই পেক কৰাম। অ' দাদা, মিঠাই পেক কৰাব লাগিছিল। দহটা পেকেট কৰিব লাগে, মানে দুটা দুটা ভৰাই দিব লাগে, 10 টকা। অঁ, সেইটোতো আৰু এই লাডুটো দি দিব। কিমান টাইম লাগিব? মন না করলে মানে ইফেক্ট করি আদমিকে দশটা আছে তো, 10টা আছে না বলে ভাবিছোঁ। আৰু বেকেৰীত মই সোমাই আহিলোঁ। চকলেট ল'ম ইয়াৰ পৰা। ডেইৰী মিল্ক দিবচোন, ডেইৰী মিল্ক তো 40 টকীয়াটো হ'ব না? 45। অঁ ঠিক আছে দিয়ক, দিয়ক এটা দিয়ক। আৰু 20 টকীয়া আছে, অঁ 20 টকীয়া দি দিব। 20 টকীয়া দুইটা দিব, দুইটা দিব দেই। 20 টকীয়া দুইটা আৰু এটা সেইটো 45টো। এটা ৰিবন পোৱা যায় যে গিফ্টত বান্ধি দিয়ে যে, সেইটো নাই না? সেইটো থাকিলে ভাল লাগিলে হয়। তাৰপাছত টিংৰাৰ পৰা যিখিনি বস্তু কিনিব আছিলে মই গোটেইখিনি বস্তু ল'লোঁ আৰু ঘৰলৈ ঘূৰি আহিছোঁ। আৰু আহোঁতে মই কৈছিলোঁ যে দাড়ি ঠিক কৰি ল'ম বুলি, আৰু সেয়েহে মই ঘূৰি আহিছোঁ। তেতিয়া চেলুন খোলা আছে আৰু এই চেলুনত মই সোমাম আৰু দাড়িটো অলপ মিলাই ল'ম। আৰু চেলুনত মানুহ আছে বাৰু, তথাপি মোৰ দাড়িটো মিলাবৰ কাৰণে বেছি সময় নালাগিব, সেইকাৰণে মই স্কুটি ৰখালোঁ সোনকালে। আৰু তাৰপাছত মই সোমাই গৈছোঁ স্কুটিৰ থৈ কিনে, দাড়িটো মিলাই ল'ম। আৰু এইটোৱে হয় চেলুনটো, মই ইয়াতে চুলি কাটোঁ, দাড়ি কাটোঁ। আৰু দাদাজনে ধুনীয়াকৈ চুলি দাড়ি কাটি দিয়ে। আৰু ইয়াত বহুত ভিৰ হয়, এতিয়াতো বহুতেই খালী আছে। এনেকুৱা সময়ত অলপ খালী থাকে বাৰু, কিন্তু এনেকুৱা টাইমত এনেকুৱা ভিৰ মাৰে ন, ক'বই নালাগে। আৰু ৰাতিপুৱা আহিলে গধূলি ঘৰ যোৱা হয়, এনেকুৱা মানুহ ভিৰ মাৰে ইয়াত। আৰু ভাল কাটে, সেইকাৰণে মানুহ জমা হয় ইয়াত। আৰু সঁচাকৈ মোকো ভাল লাগে, মই ইয়াতে দাড়ি চুলি কাটোঁ। আৰু ইয়াৰ পৰা দাড়ি চুলি কাটি মই ঘৰলৈ যাম। তাৰপাছত মই অলপ চেল্ফি কেমেৰাত চাইছোঁ আৰু নিজকে দাড়ি চুলি কাটিম বুলি। চুলিটো নাকাটো, দাড়িটো কাটিম। দাড়ি মিলাই কিনে আহি গ'লোঁ। আৰু এতিয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'বচোন। টিংৰা ইমান সোনকালে গুচি গৈছিলোঁ, তাততো একেবাৰে দোকানবিলাক খোলাই নাছিলে, তথাপি আৰু অলপ দেৰি ৰখিলোঁ। আৰু ৰখাৰ পাছত দোকানবিলাক যেতিয়া খুলিলে, তাৰ পৰা বস্তু ল'লোঁ আৰু। आज के लिए फ़िलहाल इतना ही। आपकी तरह मैं भी मायूस हूँ, लेकिन उम्मीद पर दुनिया कायम है। दिल दुखा है लेकिन टूटा तो नहीं है, और उम्मीद का दामन छूटा तो नहीं है।